ফটো উঠা নাই দেই মই এয়া আমাৰ মৰমৰ জুবিন দা সকলোৰে মৰমৰ সকলোৰে আপোনাৰ হিয়াৰ আমঠু জুবিন দা জুবিন দাটো আমাৰ মাজত নাই এতিয়া বৰ্তমান মৃত্যু হ'ল চিৰসত্য ঘটনা যিহেতু জন্ম পালে এদিন মৰিবই লাগিব কিন্তু জুবিন দা আমাৰ মাজৰ পৰা এইদৰে আঁতৰি যাব আমি কোনোদিনে সপোনতো ভবা নাছিলোঁ জুবিন দাই আমাক অসমত যিখিনি অৱদান আগবঢ়াইছিলে বহুত অতুলনীয় তেখেতৰ এনেকুৱা অৱদান আগবঢ়োৱা দ্বিতীয়জন ব্যক্তি চাগে আমাৰ অসমৰ নোলাব অসমটো বাদেই দিয়ক আমাৰ ভাৰতবৰ্ষতে নোলাব চাগে আমাৰ মাজত এইটোৱে দুখ লাগিছে তেখেতে যদি আমাৰ অসমতো মৃত্যুবৰণ কৰিলে হয় আমাৰ অসমৰ মানুহখিনি ইমান দুখ প্ৰকাশ নকৰিলে হয় চাগে আজি তেখেতে অসমটো বাদে ভাৰত এৰি ছিংগাপুৰত গৈ সাগৰৰ মাজত মৃত্যুবৰণ কৰিলে তেখেতৰ যিখিনি অনুৰাগী আছিলে তেখেতক ভালদৰে লগো নাপালে লগ পোৱাটো বাদেই দিয়ক তেখেতৰ মাত এষাৰো শুনা নাপালে মাত্ৰ 3 বা 4জন ব্যক্তিৰ বাহিৰে তেখেতৰ ওচৰত কোনো নাথাকিল তেখেতৰ এই বিদেহী আত্মাই যাতে আমাৰ সকলোৰে মাজতে ধ্ৰুৱতৰা যেনেকৈ জিলিকি থাকে তেখেতৰ আত্মাটো যাতে আমাৰ মাজত চিৰদিনে জিলিকি থাকে সেয়ে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু মই চৰকাৰক এটা অনুৰোধ কৰিছোঁ আমাৰ অসমৰ যাতে গুৱাহাটীত তেখেতৰ এটা শ্ৰদ্ধাঞ্জলি ৰূপে তেখেতৰ যিটো প্ৰতিমা হয় নামাকা প্ৰতিমা বনাই যাতে সকলো যাই এটা কথাই কয় এইটো জুবিন দাৰ হয় তেতিয়াহ'লে আমাৰ যিখিনি নতুন প্ৰজন্ম আছে তেখেতক হয়তো চিৰদিনৰ কাৰণে পাহৰি নাযাব মই শেষবাৰৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেখেতৰ বিদেহী আত্মাই চিৰশান্তি লাভ কৰক আৰু আমাৰ এই কেতেকীবাৰী নজোৱান সংঘৰ উদ্যোগত একাজলি শ্ৰদ্ধাঞ্জলি পাতিছিলে হয়তো মই কামৰ কাৰণে অহাত দেৰি হ'ল মই শেষত দিলোঁ তেখেতৰ বিদেশী আত্মাৰ চিৰশান্তিৰ কাৰণে অলপ প্ৰাৰ্থনা কৰিলোঁ তেখেতে আমাৰ মাজত সদায় জুবিন দা হৈয়ে জিলিকি থাকক জয় জুবিন দা